নমস্কাৰ বন্ধুসকল, আপোনালোক সবকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ অন্য এটি খণ্ডলৈ। নগাঁৱলৈতো সকলো আহে আৰু বৰ্তমান ক্লক টাৱাৰ, সকলোৱে ক্লক টাৱাৰটো ফটো উঠায় আৰু ক্লক টাৱাৰটোৰ আশে পাশে সকলোৱে আজিকালি ড্ৰোন চলাই পেলাই ক্লক টাৱাৰটোক ইমানেই বিখ্যাত কৰি দিছে আমাৰ নগাঁৱৰ মাজত। কিন্তু সেই ক্লক টাৱাৰটো বনাইছে কোনে? ষ্টেট বেংকৰ সমীপলৈ আহিলে সকলোৱে চেলফি উঠে। আমাৰ নগাঁৱৰ ষ্টেট বেংকৰ সমীপত শংকৰী কলাকৃষ্টিৰ ওপৰত যিটো ভাস্কৰ্য শিল্প আছে তাত আহিতো সকলোৱে ফটো উঠে, সকলোৱে চেলফি লয়, কিন্তু বনাইছে কোনে? গতিকে আজি মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই সেই শিল্পীজন, মহান শিল্পীজনক কাষলৈ, যিজনে সেই সকলোবোৰ বস্তু নিৰ্মাণ কৰি পেলাই আমাৰ এটি মনোৰম চানেকিৰে নগাঁওখনক জাকত জিলিকা কৰি তুলিছে। আৰু তেখেত হৈছে সকলোৰে শ্ৰদ্ধাৰ মহান শিল্পী হৰজিৎ সিং ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। হয় ছাৰ, মই আজি নিজকে ভাল লাগিছে যে আপুনি এটা সময় দিছে মোক আপোনাৰ বহুমূলীয়া সময়ৰ পৰা। আৰু মই আপোনাৰ কৃতিসমূহক যেতিয়া মই নিজেই প্ৰত্যক্ষভাৱে গম পাইছিলোঁ যে এই বস্তুবিলাক আপুনি বনাইছে, আৰু সেই সকলোবিলাক বস্তু মই জানিবৰ কাৰণে বিশেষকৈ যে আপুনি এই কলা কৌশলীবিলাক কেনেকৈ অৰ্জন কৰিলে, কেনেকৈ আপুনি গৈ আজি অসম তথা অসমৰ বাহিৰতো আপুনি কাম কৰিবলৈ সক্ষম হৈছে। নগাঁৱতো বৰ ডিষ্ট্ৰিক্ট লেভেলতে থাকিলে। গতিকে আপোনাৰ গোটেই জীৱনজোৰা পৰিক্ৰমাসমূহক যাতে জানি পেলাই বৰ্তমান নৱপ্ৰজন্মই যাতে আপোনাৰ পৰা প্ৰেৰণা পায়, সেই উদ্দেশ্যে মই আজি আপোনাৰ কাষলৈ আহিলোঁ। পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনাৰ জীৱনত চিত্ৰকলা নাইবা ভাস্কৰ্য কলাৰ প্ৰতি আপোনাৰ যে এই আকৃষ্টতাটো আহিলে, সেই তাৰ আঁৰৰ কাহিনীসমূহ চমুকৈ যদি বৃত্তান্ত ৰূপত বৰ্তমানৰ নৱপ্ৰজন্মই প্ৰেৰণাদায়ক হিচাপে যদি জনায়, তেতিয়াহ'লে মই ভাবোঁ যে কোনোবা নহয় কোনোবা এটা এনেকুৱা এজন নৱপ্ৰজন্মৰ মাজতে এনেকুৱা এজন শিল্পী গঢ় লৈ উঠিব সেই প্ৰেৰণাৰ দ্বাৰা। আচলতে মই প্ৰথমতে স্কুলীয়া জীৱন মোৰ খুব বেছি দীঘলীয়া নহয়, মোৰ খুব কম সময়তে মই সমাপ্ত কৰিবলগীয়া হ'ল। কাৰণ মই ক্লাছ 9ৰ ওপৰত মই বেছি পঢ়িব নোৱাৰিলোঁ, কাৰণ মোৰ ঘৰৰ অলপ অভাৱো আছিল। মোৰ দেউতাৰ অলপ অসুখী আছিলে। আমাৰ ঘৰৰ ভাইটি ভণ্টি বহুত, আমি 8জন ভাইটি ভণ্টি আছিলোঁ, মা দেউতাক লৈ 10জন আছিলোঁ। তো উপাৰ্জনৰ কৰিবলগীয়া হৈছিলে। যেতিয়া মই 18-19 বছৰ মোৰ বয়স আছিল, মই তেতিয়া লেট মেচিনৰ মেকানিকেল কাম শিকিব ধৰিলোঁ। কিন্তু তাৰ লগে লগে মোৰ ছবি আঁকাৰ মোৰ এটা ইচ্ছা এটা আছিলে। মই সদায় পেঞ্চিল, চক পেঞ্চিল, স্কুলত হওক বা ঘৰত হওক, মই সদায় এনেকৈ ছবি আঁকি ভাল পাওঁ। এনেই মোৰ মনত যি আহে আৰু আঁকি ভাল পাওঁ। এই সময়তে মই কোনো এনেকৈ ধৰণৰ অনুষ্ঠান বিচাৰি পোৱা নাছিলোঁ যে মই ক'ত এনেকৈ শিকিম। ঠিক এইখিনি সময়তে কি হৈছে কি, আমাৰ এইখিনি ঢাকাপট্টিতে এখন মই ষ্টুডিঅ' দেখা পালোঁ, এখন পেইণ্টিঙৰ ষ্টুডিঅ', য'ত পৰ্ট্ৰেটবিলাক আঁকা হয়। তাৰপাছতে মই ইয়াত যাই সদায় চাই থাকোঁ। এদিন এওঁৰ দোকানখনৰ যিজন অনাৰ, যিজন শিল্পী আছিলে, এয়া মোক দেখা পালে। মোক কৈছে, কি দেখিছা? মই কৈছোঁ, নহয়, মই আপোনাৰ এই পেইণ্টিংবিলাক দেখিছোঁ। কৈছে, তুমি কি ছবি আঁকা নেকি? মই কৈছোঁ, এনেই আঁকো আৰু, এনেকৈ আপোনাৰ নোৱাৰোঁ, এনেই আঁকো আৰু ঘৰত। কৈছে, আহাচোন সোমাই আহা। তাৰপিছত গ'লোঁ। তাৰপিছত এওঁক মই ক'লোঁ যে আপোনাৰ এইখিনিটো পৰ্ট্ৰেটখিনি মই আপোনাৰ বুজি পাইছোঁ, আপুনি ফটো দেখি পেলাই আপোনাৰ পৰ্ট্ৰেট আঁকে। কিন্তু যিখিনি আৰু এই যে বেকা বিকি ছবি, যিখিনি মডাৰ্ণ পেইণ্টিংবিলাক আছিল আৰু এই সময়ত এফ-টাইপ পেইণ্টিংবিলাক আছে, মই এই চব ছবিত দেখিও ভাল লাগে, কিন্তু মই বুজি নাপাওঁ। তেতিয়া এওঁ মোক ক'লে যে তুমি আৰ্ট স্কুল কিয় নপঢ়া? মই কি আৰ্ট স্কুল ইয়াত আছে নেকি? তেতিয়া এওঁ মোক ক'লে, অঁ আছে। কৈছে, তুমি কিবা এটা আঁকাচোন। তাৰপিছত এওঁক মই কিবা এটা আঁকি দিলোঁ। এওঁ খুব ভাল পালে। কৈছে, ইমান ধুনীয়া তোমাৰ লাইন, ভাল, তুমিতো ছবি স্কুল যাব লাগে। এওঁৰ নাম আছে টিকেনজিৎ শইকীয়া। এওঁ খুব ভাল, এতিয়া আমাৰ কল্লুৰ ছবি স্কুলৰ এখেত প্ৰিন্সিপালো হয়, আৰু এখেত খুব ভাল ছবিও আঁকে, আৰু এওঁৰ দেউতাকে খুব ভাল আৰ্টিষ্ট আছিলে। তেতিয়া মোক কল্লুলৰ কথা ক'লে। তেতিয়া মই কল্লুলত গ'লোঁ। কল্লুলত মই এডমিশ্যন ল'লোঁ। তাৰপাছত এই কাম কৰি থকা অৱস্থাত মই যদি ছুটি পাওঁ এদিনৰ, ছানডে, দেওবাৰে, সেই দেওবাৰে তেতিয়া মই চবেই কিবা চিনেমা চাবলৈ যায়, ইংলিছ মুভি এই সময়ত চলে আৰু ৰাতিপুৱা 8টাৰ পৰা মৰ্ণিং। কিন্তু মই এই চিনেমা নাচাই মই এই কল্লুলত ছবি স্কুল পঢ়িবলৈ আহিছিলোঁ। তাৰপিছতে মই খুব ভাল গুণী মানুহ লগ পালোঁ, ভাল শিল্পী লগ পালোঁ, আৰু যিখিনি লগৰ বন্ধুবিলাক, তেতিয়া মোৰ খুব হিন্দী কথা পাতোঁ, মোৰ অসমীয়াৰ কথা পাতোঁ যদি মোৰ কিবা খুব ইমান ভাল নহয়, এতিয়াও ভাল নহয়, তেতিয়া ইহঁতক লগ পালোঁ।
মই এডভান্স ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ মই পঢ়িলোঁ পঢ়াৰ পিছত মই ছবি স্কুল শিকাব ক'লে মই লাহে লাহে এনেকৈ 2-3 ছবি স্কুল নগাঁৱত শিকাব ধৰিলোঁ যেনে ৰাইডিং আছিলে দক্ষিণপাট আছিল তাৰপিছতে লাহে লাহে মই তেজপুৰ গ'লোঁ ইষ্টান্তিক বুলি এখন খুব ভাল ফেমাছ এখন ক্লাব এখন আছিলে চতিয়া জামুগুৰি নাগশংকৰ লৈ মই আৰু মোৰ এখন নিজৰ এখন স্কুল আছিলে 60 বুলি তাৰপিছত ছবি শিকাবলৈ এই সময়ত মই কেতিয়াও ছবি আঁকি খাম বুলি মই ভবা নাছিলোঁ যে মই ছবি আঁকি খাম কাৰণ মোৰ জীৱিকা আছিলে এটা মেকানিকেল আৰু এটা আছিলে মোৰ যিহেতু ঘৰত মোৰ পাপা কাঠ পেইণ্টাৰ আছিল মই কাঠৰ কামো জানিছিলোঁ মই সেই কাঠৰ পাপাৰ এখন ফাৰ্নিচাৰ দোকানত আছিলে মই পাপাৰ এই ফাৰ্নিচাৰ দোকানতো মই কাম কৰিছিলোঁ এইটোৱে মোৰ জীৱিকা কিন্তু সেই কাঠৰ দোকানত যেতিয়া মই আছিলোঁ তেতিয়া মোৰ যেতিয়া কাম নাথাকে তেতিয়া মই সেই কাঠবিলাকত মই মুখাবিলাক বনাব ধৰিছিলোঁ এই মুখাবিলাক যেতিয়া বনাব ধৰিছিলোঁ তেতিয়া এই মুখাবিলাক প্ৰথম মুখা কিনাজনে কিন্তু এই হৰদবৰ কাকতি ছাৰে আছিলে কিন্তু নগাঁও কলেজৰ প্ৰিন্সিপাল এইখিনি তেতিয়া মোক 100 টকাত এই মুখাখন মোৰ পৰা কিনিছিলে কিন্তু তাৰপিছতে ইয়ৰ এখন দেখিবা তাৰপিছতে আৰু এজনে আহিলে কৈছে মোকো এখন মুখা লাগে তেতিয়া প্ৰণৱ বৰুৱা ছাৰে তেতিয়া কি কৰিলে কি বহুত 2-3 জেগাত মোৰো অৱস্থাটো গম পাইছিলে যিহেতু মোৰ পইচাৰ অলপ টকা পইচাৰ অসুবিধা আছিলে এতিয়া প্ৰণৱ বৰুৱা ছাৰে মোক খুব নিজৰ নিচিনা ছাৰক যেতিয়া মই লগ পালোঁ ছাৰৰ পৰা মই বহুত কথাই শিকিলোঁ আচলতে মই আজি যদি হৰজিত সিং হিচাপত যদি মই জীয়াই আছোঁ তেতিয়া প্ৰণৱ বৰুৱা ছাৰৰ কথা মই ক'বই লাগিব কাৰণ এই ক্ষেত্ৰৰ পৰা ছবিৰ বাহিৰেও আৰু মই বহুত কথা বতৰা শিকিছোঁ বা জানিছোঁ তাৰপিছত মই কাঠৰ যেতিয়া কাম কৰি আছিলোঁ তেতিয়া ইওঁ ক'লে যে তুমি আমাৰ নগাঁৱত যিহেতু ভাস্কৰ্যৰ কাম বহুত মানুহ পোৱা নাযায় বা তুমি ভাস্কৰ্য কিয় নকৰা মইতো কেতিয়াও কৰা নাই মই ক'তো শিকাও নাই মইতো ড্ৰয়িং আৰু পেইণ্টিং স্কুল শিকিছোঁ ছবি স্কুল শিকিছোঁ তাৰ মোক কয় তুমি 2-3 জেগাত কাম কৰা তাৰপিছতে মই এই কল্লুলৰ এখন ৱাল মুৰেল কৰিলোঁ তাৰপিছতে মই নগাঁও নেহেৰুৱালীৰ যিচব তোৰণ আছিলে তেতিয়াৰ আৰু আজি ইমান উন্নতমান নহয় যদিও মোৰ কাৰণে তেতিয়া মই প্ৰথম কৰা আৰম্ভণি কৰা তেতিয়া মোৰ এখন চিলড্ৰেন পাৰ্ক আছিলে নেহেৰুৱালী শিশু উদ্যান আজি এখন প্ৰণৱ বৰুৱা উদ্যান হ'লগৈ তেতিয়া এইখন উদ্যানখন মই কৰা তেতিয়া মোৰ লগৰ জুনিয়ৰ কিন্তু এওঁৰ এই পাৰ্কখনৰ কিন্তু যিটো কণ্ট্ৰেক্টৰ আছিলে ঠিকাদাৰ এজন মোৰ এজন দাদা এজন আছিলে অজিত সিং বুলি কয় এইকেইটা আছিলে তেতিয়া মোক ইয়াত কিছুমান কাম কৰা সুবিধা কৰি দিলে তেতিয়া মই ইয়াত বনাব ধৰিলোঁ তেতিয়া মই অলপ দেখিলোঁ নাই মই এই কামটো কৰিব পাৰোঁ মই লাহে লাহে মনতে এটা কনফিডেন্স আহিছে কৰিব পাৰোঁ তাৰপিছত লাহে লাহে মই নামঘৰৰ গায়ন বায়ন সিংহ লাহে লাহে মই তোৰণৰ কামবিলাক পাব ধৰিলোঁ যেনে এতিয়া আপুনি যদি দেখে এতিয়া হেনচোৱাৰ পৰা যদি কোনোবাই নগাঁৱৰ পৰা যদি গুৱাহাটীৰ পৰা যদি নগাঁৱলৈ আহে আৰু কোনোবাই যদি যোৰহাটৰ পৰা যদি নগাঁও আহে তাত তোৰণ দুখন আছে এখন হেনচোৱাত আৰু এখন ডিমৰুগুৰিত এই তোৰণকেইটাৰো বহুত কথা আছে কাৰণ এই তোৰণকেইটাৰ গোটেই পৰিকল্পনাটো আছিলে তেতিয়া আমাৰ ইয়াৰ উপায়ুক্ত আছিলে প্ৰতীক হাজেলা তেতিয়া প্ৰতীক হাজেলাই বৰ্তমান ভাবিলে যে চব মানুহ অহা যোৱা কৰে নগাঁও দি কিন্তু এইখন যে শ্ৰীমন্ত শংকৰদেৱৰ যে জন্মস্থান হয় সেই মানুহে নাজানে যে কি কৰা যায় কিন্তু প্ৰতীক হাজেলাৰ অহাৰ অলপ দিনৰ পিছতে প্ৰণৱ বৰুৱা নাইকিয়া মানে এই ক্ষেত্ৰত ঢুকাল এইটো ডাঙৰ এখন ক্ষতি হৈ গ'ল তাৰপিছতে মোক কোনোবাই চিনি পাই যে প্ৰণৱ বৰুৱা ছাৰৰ লগত হৰজিত থাকে বা এওঁ অসমীয়া অলপ আৰ্টৰ ওপৰত জানেও যে কোনোবাই মোৰ কথা ক'লে তেতিয়া মোক এজনী প্ৰতীক হাজেলাই মোক মাতি পঠিয়াই মোক ক'লে যে হেৰি মই নগাঁৱত চব মানুহে মোক এই কথাটোৱে ক'লে যে নগাঁৱত চব মানুহে অহা যোৱা কৰে নগাঁৱৰ সদি পাৰ হৈ যায় কিন্তু এইখনেই শ্ৰীমন্ত শংকৰদেৱৰ যে জন্মস্থান হয় এইটো কোনে নাজানে যে কি কৰা যায় এতিয়া মই ক'লোঁ যে আমাৰ এটা তোৰণ বুলি আমি তোৰণ কৰোঁৱেই যেনেকৈ ৰাজস্থান জয়পুৰত সদায় প্ৰত্যেকটো ৰজাৰ এটা তোৰণ থাকে বা আমাৰ অসমতো এনেকুৱা ধৰণৰ তোৰণৰ আছে কিন্তু আমি সদায় নামঘৰৰ আগত বনাওঁ কিন্তু আমি ৰাস্তাত তোৰণ বনাওঁ কিন্তু তোৰণৰ আমাৰ নগাঁৱত বনোৱাৰ
কি এটা সমস্যা আছিল নগাঁৱত যিহেতু মেইন ৰাস্তাত আমি ওপৰত দি এখন ভীমটো আনিব নোৱাৰোঁ, পাৰ কৰিবলৈ নোৱাৰোঁ, তেতিয়া আমি তাত স্তম্ভ নিচিনা দুটা ডিজাইন কৰিলোঁ। তেতিয়া তাত কিন্তু হেৰি আছিলে, তেতিয়া তাত নামসিংহ আছিলে, চাৰিওফালে নামসিংহ আছিলে। তেতিয়া সেই ডিজাইনটো তেতিয়া প্ৰতিষ্ঠা খুব ভাল পালে। তাৰপিছত এই সময়ত অসমৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ তেতিয়া এখেতকো ডিজাইন দেখালে, এখেতক খুব ভাল পালে, বৰ ধুনীয়া ডিজাইন হৈছে, কাৰণ তুমি কাম কৰা। তৰুণখন যেতিয়া CMA যেতিয়া পচন্দ কৰিলে, তেতিয়া মোক প্ৰতিষ্ঠা জ্বালাই ক'লে যে মোৰ যিটো DC ফাণ্ড আছে মই তাৰ পৰাই এইখন বনাম বুলি ক'লে। তেতিয়া মোক কিছু টকা দিলে, এই টকা দিয়ে মই তেতিয়া ইয়াত দুখন ড্ৰোন সাজিলোঁ। কিন্তু দুৰ্ভাগ্য আছিলে, এইখিনি কথা ক'বই লাগিব আজি মানে যিটো সুবিধা পাইছোঁ। মই যেতিয়া তাত কাছ বনালোঁ তেতিয়ালৈকে একো নাছিলে। মই যেতিয়া ইয়াত হাতী বনাই দিলোঁ, আপুনি জানে আমাৰ যিটো দমনৰ প্ৰতীক নামসিংহ, তাত কাছ, হাতী, নামসিংহ, সিংহ থাকে। আমাৰ এটা নিজা ষ্টাইল আছে। হাতী বনাওঁতে তেতিয়া এই সময়ৰ পৰা যিখিনি এই সময়ত চৰকাৰ আছিলে কংগ্ৰেছৰ, তেতিয়া এওঁলোকে ভাবিলে যে মই AGPৰ চিম্বল বনাইছোঁ নেকি। তেতিয়া এওঁলোকে বহুতে আপত্তি কৰিব ধৰিলে যে আপুনিতো এয়া চিম্বলটো নহয়, এইটো এটা দমনৰ প্ৰতীক, এইটো কাছ আছে, হাতী আছে, তাৰ ওপৰত আকৌ সিংহ হ'ব। কাৰণ আপুনি এতিয়া হাতী দেখি আছে, কিন্তু এইখন ইয়াৰ ওপৰত সিংহ হ'ব, গোটেই লুকটোৱে বেলেগ হ'ব। এওঁলোকে নামানিলে, এওঁলোকে নহয় এইটো নহ'ব। তাৰপিছতে এই কামটো বহুদিন বন্ধ হৈ থাকিল। তাৰ পিছত গৈ এটা মীমাংসা হ'ল, আৰু মীমাংসা কৰাৰ পিছত তাৰপিছতে ইয়াত গৈ এই গায়ন বায়ন বনোৱা হ'ল, আৰু নামসিংহটোক ইয়াৰ পৰা মই নিজে আঁতৰাই দিলোঁ। আৰু মই দেখিলোঁ যে বহুত সত্ৰাধিকাৰৰ কথাটো ক'লে যে ইয়াত ৰাস্তাত বহুত মানুহে ইয়াত আহি কোনোবাই সৰু পানী চুব বা হাত দি লেতেৰা হাত দি চুব, কাৰোবাৰ আঘাত লাগিব। আৰু মই দেখিলোঁ কথাটো হয়। তাৰপিছতে চবৰে কথাটো ৰাখি তাৰপিছত গৈ এই বস্তুটো আঁতৰাই তাত মই গায়ন বায়ন আৰু মোক গৰুণ্ড পক্ষী কৰিবলগীয়া হ'ল। এইটো হ'ল মোৰ প্ৰথম চবতকৈ ডাঙৰ কাম হেনছ আৰু জীৱনৰ য'ত গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ, য'ত গভৰ্ণমেণ্টৰ থ্ৰুদি কাম কৰিছিলোঁ। কিন্তু তাৰ আগলৈকে মই প্ৰাইভেট পাৰ্টিৰ কাম কৰিছিলোঁ, কিন্তু গভৰ্ণমেণ্ট হিচাপতে কাম কৰা নাছিলোঁ। এইটোৱে মোৰ জীৱন যাত্ৰা। তেতিয়া মই দেখিলোঁ নাই, মোৰ এতিয়া এইটোৱে জীৱিকা আৰু মই আৰু বেলেগ। তেতিয়া মই অলৰেডি কাঠৰ বা এই লেট মেচিন মেকানিকেল এই গোটেই কামবিলাক মোৰ হাতৰ পৰা মই এৰি দিবলগীয়া হ'ল, আৰু মই এইটোকে মই জীৱিকা হিচাপে ল'লোঁ। এই সময়তে মই সেই নগাঁৱৰ যোনটো মহাত্মা গান্ধীৰ মূৰ্তি আছে এতিয়া মাৰ্বলৰ, এই মহাত্মা গান্ধীৰ মূৰ্তিৰ বেক চাইডে আমি তেতিয়া স্বাধীনতাত শ্বহীদ হোৱা গোটেই শ্বহীদৰ ওপৰত আমি এটা স্তম্ভ কৰিছিলোঁ। এখন হাত এখন আছে, এখন ভাৰতীয় ফ্লেগ আছে, এখন গোটেই এখন শৰাই নিচিনা আছে। এই গোটেই ডিজাইনটো কৰিছিলোঁ প্ৰণৱ বৰুৱা ছাৰে। কিন্তু এই সময়ত প্ৰণৱ বৰুৱা আছিলে, সেই সময়ত চৰকাৰ আছিলে প্ৰফুল্ল কুমাৰ মহন্তৰ। কিন্তু এই কামটো কিন্তু সেই অজিত সিঙৰ তত্বাৱধানতে এই কামটো হৈছিল। তেতিয়া এই কামটো কৰিলোঁ। তাৰপিছতে নগাঁৱৰ যোনটো এতিয়া আপুনি মাজত আৰু তলত যোনটো অশোক স্তম্ভ দেখা পায়, সেইটো মই কৰিলোঁ। আৰু আগৰ যিটো অশোক স্তম্ভ আছিলে এখন পদুম বৰগোহাঁই কৰা 62 নে কিমান চনত কৰা বুলি কয়, আৰু মই ইমান ভালকৈ নাজানো। তেতিয়া মই কৰিলোঁ। তাৰপিছত লাহে নগাঁৱৰ বহুতে কাম কৰিলোঁ। এতিয়া নগাঁৱৰ মাজমজিয়াত এতিয়া আপোনাৰ ধৰক নগাঁৱৰ নাট্য মন্দিৰ আছে, নাট্য মন্দিৰটো ড্ৰোন মই কৰা। তাৰপিছতে আপোনাৰ জগন্নাথ মন্দিৰ আছে, এইখনো আমাৰ বৰ্তমানৰ মাননীয় বিধায়ক ৰূপক শৰ্মাকৰ দেউতাকৰ নামত, বলিন কুমাৰ শৰ্মাৰ নামত এইখন ড্ৰোনখন এইখেতে তেতিয়া বনাইছিলে, এই সময়তে বনাইছিলে। তেতিয়া এইখনো মই কৰা।
তাৰপিছতে নগাঁৱৰ আৰু বহুত কাম কৰিছোঁ, বহুত জেগাতে কাম কৰিছোঁ, কিন্তু খুব ফটকৈ মনত নপৰে আৰু। হয় ছাৰ, আমি আপুনি নগাঁৱত কৰা কীৰ্তিসমূহকতো দেখামেই, ৰাইজ আপোনালোকে চাবলৈ পাব, মই সকলো ভিডিঅ' ফুটেজ নহয় বা ফটোটো দেখামেই। আপুনি মই জানিব পৰা মতেদি অসমৰ বাহিৰত গৈ সুদূৰ দিল্লীত আপুনি কাম কৰিবলৈ সক্ষম হৈছিলে। দিল্লীত কেনেকুৱা ধৰণৰ কি কাম কৰিছিলে সেই বিষয়ে অকণমান ওচৰতে জনাব নেকি? দিল্লীত শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰ আছে। তাৰ সন্মুখটো খুব ওকা আছিলে, এখন ডাঙৰ আনতালিকা এখন বিল্ডিং আছিলে, কিন্তু তাত শংকৰদেৱ কলাকেন্দ্ৰ আছিলেও যদি তাত কোনো ধৰণৰ তাত অসমীয়া যিখিনি আমাৰ কলা কৃষ্টিবিলাক নাছিলে। তেতিয়া এওঁলোকে মোক ইনভাইট কৰিলে। তাৰপিছতে মই ইয়াৰ পৰা গোটেই টিম লৈ গ'লোঁ। টিম লৈ গৈ মই সেই ইয়াৰ সন্মুখৰ ৱাল আছিলে, মই তাত গোটেইটো অসমৰ কলা কৃষ্টি অলপ যিমান পাৰিছোঁ এইখিনি যিখিনি সিহঁতে জেগা মোক দিছিলে এইখিনিতে এইটো মই কৰি দিছিলোঁ তেতিয়া দিল্লীত। হয় ছাৰ, বহুতেই ভাল লাগিলে আপোনাৰ জীৱনৰ মানে ষ্ট্ৰাগলসমূহক জানিবলৈ পাই। আৰু আপোনাৰ কাষৰ পৰাই মই বৰ্তমান নৱপ্ৰজন্মক এটা কথা ক'ব বিচাৰোঁ। চাওক যে এজন শিল্পী কেনেকৈ জন্ম হয়। অভাৱ অভিযোগৰ মাজেৰে দেউতাকৰ অসুখ হোৱাৰ পাছত নিজে লোহাৰ কাটিং লিডৰ লেড মেচিন লোহাৰ কাটিং মানে আপোনাৰ লোহাৰ কাটি গাড়ী মটৰ পাৰ্টছ বনাই সেই তেনেকুৱা লেড মেচিনত কাম কৰিছিলে। তাৰ পাছতো তেওঁ কাৰ্পেণ্টাৰ হিচাপে মানে কাঠমিস্ত্ৰী হিচাপে ফাৰ্নিচাৰ দোকানত কাম কৰিছিলে। তাৰপিছত গৈ পেলাই আপোনাৰ নানান জেগাত তেওঁ কীৰ্তিস্তম্ভসমূহক বনাই শেষত গৈ দিল্লী হেন জেগাটো, দিল্লীত যিখন শংকৰী কৃষ্টি কেন্দ্ৰ আছে সেই তাতো তেখেতে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে। আৰু অকল নগাঁও জিলাতে নহয়, অসম তথা অসমৰ বাহিৰতো তেখেতে নিজৰ নাম সুখ্যাতিৰে সুদূৰ প্ৰসাৰী কৰাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আপোনালোকে নিজে নিশ্চয়কৈ দেখিবলৈ পাইছে। তেখেতে বহুত পঢ়িব নোৱাৰিলে, ক্লাছ 9লৈকেহে পঢ়িছিলে, তেখেতে অলৰেডি কৈ আহিছে। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে যাৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাটোৰ ক্ষেত্ৰত যদি তোমালোকে নিজকে মনোনিৱেশ কৰোৱা, কিমান তোমাৰ চাৰ্টিফিকেট আছে, কিমান ডিগ্ৰীতে সেইটোৱে মেটাৰ নকৰে। তোমাৰ কলা কৌশল, তোমাৰ কৰ্মইহে মেটাৰ কৰিব যে তুমি নিজকে কেনেকৈ মানে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছা। গতিকে ছাৰ, মই এটা কথা অনুভৱ কৰোঁ যে প্ৰতিটো মানে নৱপ্ৰজন্মৰ প্ৰতিটো শিশুৰ গাতে নিৰ্দিষ্ট কিছুমান কলা থাকে। আৰু সেই নিৰ্দিষ্ট কলা, যিটো কলা লৈ পেলাই তেখেতে জন্মগ্ৰহণ কৰিছে, সেই কলাটোৰ বাদে অন্য দিশত যদি তেখেতে যিমানে মাথা নামাৰক, যিমানে হাত ভৰি নামাৰক, অন্য দিশত তেখেতে মানসিক শান্তিও নাপায় বা সেই কৃতিত্ব অৰ্জন কৰিব নোৱাৰে যিটো আচলতে তেওঁৰ যোগ্য। গতিকে মই আপোনাৰ কাষৰ পৰা এই কথাষাৰ মই মেছেজ হিচাপে দিলোঁ। হয় ছাৰ, মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি আমাৰ নাট্য জগতৰ লগতো, থিয়েটাৰ জগতৰ লগতো বিশেষকৈ বহুত বছৰ কাম কৰিছে। এজ এন আৰ্ট ডাইৰেক্টৰ, মেকআপ আৰ্টিষ্ট হিচাপে বহুত দিন আপুনি কাম কৰিছে। গতিকে এই বিষয়ে যদি থ্ৰুতে আপুনি আমাক অৱগত কৰে, আৰু বৰ্তমান আমাৰ সমাজখনেও এই বিষয়ে যদি জানে, আমাৰ সমাজতে এনেকুৱা বহুত কিছুমান মানে কলা কৌশল সোমাই আছে যিসকলে নিজক মানে প্ৰকাশ কৰিব পৰা নাই, যাতে তেওঁলোকে নিজকে প্ৰকাশিত কৰিব পাৰে, উজ্বলাই তুলিব পাৰে। সেইবাবে মই আপোনাৰ পৰা এই কথাষাৰ জানিব বিচাৰোঁ। ছবিৰ ক্ষেত্ৰত সোমালোঁ। মোৰ ছবি মই ক'লোঁ, এতিয়া মই এটা সময়ত মই যেতিয়া ছবি আঁকো বা ছবিৰ লগত জড়িত হৈ থাকোঁ, তেতিয়া এখন মেগাজিন আছিলে মাধুৰী বুলি, এখন হিন্দী এখন মেগাজিন আছিলে মাধুৰী। তাত কলা কৃষ্টি যিখিনি সাধাৰণতে বাকী যিখিনি ফিল্মফেয়াৰবিলাক সাধাৰণতে হিৰইন বা হিৰোৰ বা পৰিচালকৰ কথাই থাকে, কিন্তু মাধুৰী বুলি যিখন মেগাজিন আছিলে, এইখনত খুব এটা ভাল এটা কি আছিলে, তাত আৰ্ট ডাইৰেক্টৰ, মেকআপ আৰ্টিষ্ট, কেমেৰামেন, কোৰিঅ'গ্ৰাফাৰ, তাৰ লগতে ছবিৰ লগত আৰু যিখিনি বেকগ্ৰাউণ্ডত থাকে এওঁলোকৰ আৰ্টিষ্টৰ বিষয়লৈ কিবা লিখে। আৰু এইকাৰণে এই মেগাজিনে মোক খুব ভাল এইটো কৰিছিলে। আৰু ইয়াতে এটা পৃষ্ঠাত এজন শিল্পীৰ এখন ছবি, আঁকা ছবি এখন ইয়াত দিয়ে। কোনোবা নিজৰ মাধ্যমেদি আঁকে, কোনোবাই পেইন দি পেলাই, ইংক দি পেলাই কৰে, কোনোবাই ডট দি পেলাই ছবি আঁকে, কোনোবাই ৱাটাৰ কালাৰ দি কৰে, কোনোবাই পেইণ্টিং কৰে। মই এই ছবিবিলাক চাই পেলাইও মই তাক কপি কৰিছিলোঁ, আঁকিছিলোঁ। আৰু তাৰ লগতে এইখিনি পঢ়ি মই তেতিয়া আৰ্ট ডাইৰেক্টৰ হিচাপতে মোৰ খুব এটা ইচ্ছা আছিলে, মই এজন ভাল আৰ্ট ডাইৰেক্টৰ হ'ম। আৰু মই ঠিক এনেকৈ বম্বেত সুবিধাও পাইছিলোঁ, মাতিছিলোঁ এই সময়ত। কিন্তু এই সময়ত ঘৰৰ অভাৱ বা পইচা বা ইয়াত থকাটো যিমান জানেই ইয়াত কিমান কষ্টলি, তেতিয়া সেই যোৱা সাহসটো মই কৰিবলৈ নোৱাৰিছিলোঁ। কিন্তু এই এটা পুহি ৰাখিছিলোঁ। তাৰপিছত প্ৰণৱ বৰুৱাই ছাৰে মোক কি কৰিলে, তেতিয়া এখন কল্লোলৰ এখন নাটক পাতিছিলে, কল্লোল সাংস্কৃতিক গোষ্ঠীয়ে
ৰফিকুল হুছেইনৰ জলাশয় বুলি তাৰ ছেট ডিজাইন এজন বেলেগে কৰিছিলে তাৰ লগতে মোক ক'লে যে তুমি অলপ এইটো তোমাৰ মতে অলপ কৰি দিয়া মানে এইখন খুব ক্লিন হৈ আছিলে যিহেতু নাটকখনৰ লগত এইখন অলপ লেতেৰা হ'ব লাগে বহুত পুৰণি ঘৰ হ'ব লাগে তেতিয়া মই এইখন ছেট কৰি দিছিলোঁ এইখিনি কৰি তাৰপিছত ইমান ভাল পালে তাৰপিছত মই নগাঁৱৰ যিমান এমেচাৰ নাটকৰ যিমান ছেটিংছ আছিলে চব মই কৰিছিলোঁ ৰফিকদাৰ মই ধোঁৱাৰ পৰা লৈ বাকী অজিত বৰঠাকুৰৰ পৰা লৈ আৰু বাকী আৰু পুতুল লাহন আছিলে তাৰপিছত এই সময়তে আৰু পংকজ্যোতি ভূঞা চতিয়াৰ দীপক গগৈ আৰু বহুত মই নাম ল'লে এসময়ত হ'ব আমাৰ এইখিনিৰ মই নাটকৰ ছেটিংছৰ কাম কৰিছিলোঁ মই এটা সুবিধা পালোঁ ৰবীন্দ্ৰ ভৱনত মেকআপ শিকাৰ ৰূপসজ্জাৰ তাৰ NSDৰ দ্বাৰা এখন মেকআপ কৰ্মশালা এখন হৈছিলে তাৰ অসমৰ পৰা প্ৰত্যেকটো মানে ডিষ্ট্ৰিক্টৰ পৰা এজনকৈ বাচিছিলে মোৰ কপাল ভাল আছে কি তাত মই পালোঁ মোৰ নামটো গ'ল মই পালোঁ তাৰ আঁৰত এখন ক্লাবৰ মোৰ বৰ্তমান নামটো অহা নাই মোৰ এই ক্লাবৰ এওঁলোক ধন্যবাদ দিব লাগিব সপোনটি বৰদলৈ আছিলে তো সপোনটি বৰদলৈহঁতক মোৰ কথা ক'লে তেতিয়া মোক ইয়াত মই তেতিয়া সেই সময়ত ক্ষীৰোদ শৰ্মা যি খুব ভাল অভিনেতা আছিলে ক্ষীৰোদ শৰ্মাই মোক ইয়াত থকাৰ জেগা এটা ব্যৱস্থা কৰি দিলে তাত মই একমাহ ইয়াত মই মেকআপ শিকিলোঁ মেকআপ মানে ফিল্মৰ আৰু ড্ৰামাৰ ওপৰত আৰু একশ্যন মেকআপৰ ওপৰত আৰু যিখিনি আমাৰ থাকে আৰু কাটা চিঙা আগত সাধাৰণতে এনেকৈ ধৰণৰ মেকআপবিলাক মানুহে নাজানিছিলে একশ্যন মেকআপবিলাক যিখিনি আমাৰ লেটেক্স দি পেলাই কৰা হয় বা জ্বলা পোৰা এই গোটেই এই মেকআপবিলাকো শিকিলোঁ সাধাৰণ মেকআপ আৰু এটা হৈ গ'ল কেৰেক্টাৰ মেকআপ সাধাৰণ মেকআপ সাধাৰণভাৱে কৰা হয় যিখিনি যাৰ যিমান বয়স থাকে এই বয়সৰ মতে মেকআপ কৰা হয় কেৰেক্টাৰ মেকআপ এটা চৰিত্ৰত এজনী কম বয়সীয়া ছোৱালীক বুঢ়ী কৰিবলগীয়া হয় বুঢ়া কৰিবলগীয়া হয় এজন কুচিত বনাবলগীয়া হয় কেতিয়াবা এবাৰ জ্বলি যোৱা হওক এইচব হ'ল একশ্যন মেকআপ যিচব এনেকৈ ধৰণৰ মেকআপবিলাক শিকিলোঁ তাৰপিছত মই এই মেকআপ শিকিয়ে মই তাৰপিছতে এই সময়তে আমাৰ খুব চিৰিয়েল হৈছিলে আৰু তাৰ চিৰিয়েলবিলাকত তেতিয়া মই জন্মান্তৰ বুলি এখন আছিলে চিৰিয়েল এইখনৰ মই প্ৰথমবাৰ মই কলা নিৰ্দেশনৰ কাৰণে মোক ইহঁতে বাচিলে গোপাল বৰঠাকুৰ গোপাল বৰঠাকুৰ এটা মানে খুব ভাল নাম কৰা এজন পৰিচালক আছিলে গোপাল বৰঠাকুৰে মোক ক'লে যে তুমি আৰ্টিষ্টেশ্যন কৰিবা তোমাৰ মতে তুমি কৰিবা তাত তোমাক কোনো ধৰণৰ অভাৰটেক নকৰে সাধাৰণতে কি হয় মানে সেই কেমেৰামেনবিলাকে কৈ দিয়ে ইয়াত এখন কেলেণ্ডাৰ হৈ যায় দিয়ক তাত এখন ছবি হৈ যায় দিয়ক সেইটো আৰ্ট ডাইৰেকশ্যন নহয় এইটো সেই কেমেৰামেনৰ নিজৰ ফ্ৰেমটোৰ সুবিধাটোৰ কাৰণে কৰিবলৈ দিয়ে কিন্তু মই যেতিয়া কৰিছিলোঁ মই সেই গোটেইটো কেৰেক্টাৰ গোটেই নাটকখনৰ যিখন চৰিত্ৰ আছিলে প্ৰত্যেকটো মানুহৰ ঘৰ কেনেকুৱা হ'ব এই মানুহটোৰ অফিচ কেনেকুৱা হ'ব এই মানুহটোৰ লোকেশ্যন কেনেকুৱা হ'ব এই গোটেইবিলাক মই নিজেই মানে তৈয়াৰ কৰি লৈছিলোঁ আৰু তাৰ মোৰ মতে মই এই গোটেই কামটো কৰিছিলোঁ মানে স্বাধীন মতে আৰু মই কোনো কৰা নাই তেতিয়া মই এখন জন্মান্তৰ চিৰিয়েল কৰিছিলোঁ এই জন্মান্তৰ চিৰিয়েলখন বহুত পপুলাৰ হ'ল বহুত নাম কৰিলে তাৰপিছতে এই জন্মান্তৰ চিৰিয়েলখন দেখিয়ে মোক এই সময়তো কহিনুৰ থিয়েটাৰ ৰতন শংকৰে তেতিয়া কাৰণ এইটো 90 চনবিলাক সদায় পাহৰি যাওঁ এইটো মোৰ বৰ ইয়াত 95ত নে কিহত এতিয়া এখন প্ৰণৱ বৰুৱাই তাত আৰ্ট ডাইৰেকশ্যন কৰিছিলে মোৰ ছাৰে তাৰ পিছৰ এবছৰ গেপ দি তাৰপিছত মোক যেতিয়া প্ৰণৱ বৰুৱা ছাৰক যেতিয়া ক'লে যে হৰজিত সিং গতে মোৰ কথা ক'লে যে মই চিনি পাওঁ মই পঠিয়াই আছোঁ তেতিয়া তাত মই কহিনুৰ থিয়েটাৰত মই আৰ্ট ডাইৰেকশ্যন কৰিলোঁ এই বছৰ খুব মানুহে ভাল পালে এইচ বেমাৰটো তেতিয়া মানুহে চিনিয়ে নাপায় এইচ বেমাৰ শুনি আছিলে তেতিয়া আপোনাৰ এখন নাটক আছিলে ডাইনীৰ প্ৰেম বুলি এইখন খুব পপুলাৰ হৈছিলে মোৰ সময়ত ডাঙৰ ডাঙৰ পোষ্টাৰবিলাক আছিলে এই সময়তো কহিনুৰে প্ৰচাৰ কৰিছিলে যে এবাৰ কহিনুৰৰ মঞ্চত পাঞ্জাৱৰ যুৱক হৰজিত সিং বুলি মই পাঞ্জাৱৰ নহয় মই অসমৰে কিন্তু এওঁলোকে প্ৰচাৰৰ কাৰণে যিটো কৰে আৰু এইখিনি কৰিছিলে তাৰপিছতে মই চিৰিয়েলৰ কাম কৰিলোঁ মই পুলকদাৰ বহুত টেলিফিল্মৰ কাম কৰিলোঁ অপুকুল বৰদলৈৰ কাম কৰিলোঁ তাৰপিছতে মই চিনেমা
হেৰি চন্দ্ৰমুদৈৰ সাঁতোৰখন কৰিলোঁ তাৰপিছতে তুমি মোৰ কল্পনা বিপুল বৰুৱাৰ কৰিলোঁ তাৰপিছতে মুন্না আহমেদৰ জখম কৰিলোঁ তাৰপিছতে নয়নমণি বৰুৱা আছিলে বম্বেৰ এওঁৰ এখন ছবি আছিলে এঠিকলি দুটি পাত বুলি আছিলে তাৰ লগতে ৰণাংগনী মই আধা ঠিক মেকআপৰ কাম মই কৰিছিলোঁ আৰু বাকী বহুত টেলিফিল্ম চিৰিয়েলত বহুত কাম কৰিছোঁ এই সময়ত ঠিক বহুত মনত অহা নাইকিয়া হয় ছাৰ আৰু আমি নগাঁওবাসীয়ে গৌৰৱ কৰোঁ আপোনাক লৈ কাৰণ আপুনি নগাঁওখনক জিলিকাই থৈ আহিছে গোটেই অসমত ক্লাছ 9লৈকে পঢ়ি পেলাই জাষ্ট মই এতিয়াও আকৌ ইণ্ডিকেট কৰি কৈছোঁ যে ক্লাছ 9লৈকে পঢ়া এজন ব্যক্তিয়ে নিজৰ নাম গোটেই অসমৰ নাট্য জগত তথা মেকআপ জগত বা অসমৰ বাহিৰতো গৈ পেলাই তেখেতে নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ নৱপ্ৰজন্মসকল মই তোমালোকৰ কাৰণেই আজি এনেকুৱা এটা প্ৰচেষ্টা কৰিছোঁ যাতে তোমালোকৰ সেই প্ৰিয় ক্ষেত্ৰটো তোমালোকে বাছি উলিয়াব পাৰা আৰু সেই প্ৰিয় ক্ষেত্ৰত নিজকে মন প্ৰাণ ঢালি যাতে কাম কৰিব পাৰা আৰু সেই প্ৰিয় ক্ষেত্ৰখন বাছি উলিয়াব নোৱাৰাৰ কাৰণে আজি নৱপ্ৰজন্মই নিচাসক্ত ড্ৰাগছ ল'বলৈ ধৰিছে গতিকে মই নিবিচাৰোঁ যে নৱপ্ৰজন্মসমূহ এনেকৈ ধ্বংস হৈ যোৱাটো ড্ৰাগছ বা নিচাসক্ত হৈ পেলাই তোমালোকৰ নিজৰ জীৱনৰ মূল্যৱান সময়সমূহক যাতে অপব্যৱহাৰ নকৰা তাৰ বাবে এনেকুৱা এটা প্ৰচেষ্টা কৰিছোঁ ছাৰ যাতে অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত আমি জীৱন বাটত এখোজ আগুৱাবলৈ সক্ষম হওঁ কাৰণ এটা কথা আছে বৰগছৰ ছাঁ ল'ব লাগে আৰু মই ভাবোঁ যে বৰগছ সেইসকলেহে যিসকলে নিজৰ জীৱনত অনুভৱ গোটাই একত্ৰিত কৰি থৈছে আৰু সেই অনুভৱসমূহক আমি বুটলি পেলাই সেই অনুভৱসমূহৰ আলমত আমি কেনেকৈ নিজৰ জীৱন বাটত আগবাঢ়িবলৈ চেষ্টা কৰিব পাৰোঁ তোমাক ইয়াৰ কাৰণে ভাল লাগিছে সুমন যে আৰু সুমন দাসক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এওঁ নতুন প্ৰজন্ম হিচাপতে এওঁ এটা ইউটিউবাৰ হিচাপে কাম কৰিছে আৰু ইউটিউবাৰে কি কৰিছে বহুত প্ৰতিভাৱান মানুহক ওলাইও আনিছে মই ভাবোঁ গাঁৱে ভূঞে বহুত শিল্পী আছে বহুত ভাল ভাল কাম জানে সিহঁতে এওঁলোকে ক'ৰবাত প্ৰচাৰ মাধ্যমৰ কাৰণে বা প্ৰচাৰৰ কাৰণে ক'ৰবাত আগবাঢ়ি আহিব পৰা নাই বহুতৰ এনেকুৱাও হৈছে যে মানে আপুনি শিল্পী পেঞ্চন পাব লাগে শিল্পী পেঞ্চন নাপায় দৰিদ্ৰত এখেতে মৰি যাবলগীয়া হৈছে এখেতৰ ঘৰ ধ্বংস হৈ যাবলগীয়া হৈছে তে মই ভাবোঁ তোমালোকে এই শিল্পীবিলাকক যিখিনি গাঁৱে ভূঞে বহুত ভাল ভাল শিল্পী আছে এই শিল্পীবিলাকক ওলাই আনিবা তোমাৰ মোৰ ভৱিষ্যত উজ্জ্বল হওক কামনা কৰিলোঁ দেই আৰু যিটো ড্ৰাগছৰ কথা তুমি ক'লা নিচা কৰিব লাগে চবেই নিচা কৰিব লাগে কিন্তু নিচা এনেকৈ কৰিব লাগে যাৰ দ্বাৰা এখন ঘৰ উন্নতি হয় এখন দেশ উন্নতি হয় আজি আমাৰ বাঁহ বেতৰ কিমান কাম আছে উন্নত আমাৰ অসমীয়া ফ'ক কাম ইমান আছে আমাৰ অসমীয়া বাদ্যযন্ত্ৰ কিমান আছে আমি এই গোটেই কাম এইটোক নিচা হিচাপত ল'ব লাগে যে এইটোৱে মোৰ নিচা এইটোৱে নিচা এইটোকে নিচা হিচাপে কাম কৰিব লাগে আৰু কি লাগে হয় নহয় নিচা কৰিব লাগে নিচা চবত থাকে কিছুমান মানুহে ঘনে ঘনে চাহ খাই ভাল পায় কিছুমানে কিতাপ পঢ়ি ভাল পায় এইটো এটা নিচা এওঁ একদম ৰাতিপুৱালৈ কিতাপে পঢ়ি থাকে কিছুমানে হাৰমনিয়ামত সুৰ বাঢ়ি গৈ থাকে এওঁ কিবা পাওক নাপাওক এওঁ পিছৰ কথা এওঁ নিজৰ কবিতা কৰে নিচা কৰিব লাগে নিচা এনেকুৱা কৰিব লাগে যাৰ দ্বাৰাই দেশখনৰ উন্নতি হওক অসমখনৰ উন্নতি হওক ঘৰখন উন্নতি হওক এই আধুনিক জীৱনত ধুনীয়া ঘৰ লাগিব ধুনীয়া গাড়ী লাগিব ঘৰ ধুনীয়া AC লাগিব আমি কেতিয়াও ক'ব নোৱাৰোঁ আমাক নালাগে বুলি আমি আধুনিকক আমি ল'বই লাগিব এই যে ইলেক্ট্ৰনিক মিডিয়া যিখিনি আহিছে এবাৰ যিখিনি ইলেক্ট্ৰনিক যিখিনি সামগ্ৰী আহিছে আমি এইটো আপোনাক লাগিবই আমি যদি কওঁ নহ'ব মোৰ দেউতাও এনেকুৱা আছিলে মই এনেকুৱা হ'ম কোনোবাই যদি দুখীয়া হৈ জন্ম লৈছে সেইটো ইয়ৰ দুখ নহয় কিন্তু কোনোবাই যদি দুখীয়া হৈ থাকি যায় সেইটো ইয়ৰ নিজৰ দুখ কিন্তু তাকে এওঁ সদায় মোক বহুত কাম আছে এইটো কাৰণে কোনো কেৰালা যাব নালাগে কোনো বাহিৰত যাব নালাগে অসমতে কৰকচোন কিয় লোকৰ ওপৰত নিৰ্ভৰ কৰে আৰু তোমালোকে এই মানুহখিনিক আৰু এই যিখিনি নতুন ল'ৰা ছোৱালীক তোমালোকে মানে ইউটিউবাৰক মই চবক কৈছোঁ আৰু তোমাকো কৈছোঁ সিহঁতলোকক ওলাই আনিবা আমি তেতিয়াহে সোণৰ অসম জয় অসম কৈ আমাক নিজে ভাল লাগিব হয় ছাৰ বহুত ধুনীয়া কথা এটা ক'লে যে আমি নিচা কৰিব লাগে কিন্তু নিজৰ কৰ্মটোত ডুবি পেলাই নিচা কৰা
এইটো বহুত ডাঙৰ মেছেজ আৰু ছাৰ মানে অনুভৱৰ শিক্ষাই আচল শিক্ষা আপুনি এজন অনুভৱেৰে পৰিপুষ্ট ব্যক্তি আৰু মই নৱপ্ৰজন্মকো ক'ব বিচাৰোঁ জাষ্ট এখন কলেজৰ ডিগ্ৰী বা চাৰ্টিফিকেটে এজন মানুহৰ অনুভৱক কেতিয়াও নিৰূপণ নকৰে আৰু মোৰ আগৰ ভিডিঅ'সমূহত যদি চাই তাত কলেজৰ প্ৰিন্সিপালসকলৰো মই সাক্ষাৎকাৰ লোৱা আছে হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালসকলৰ সাক্ষাৎকাৰ লোৱা আছে সেই তেওঁলোকেও সেই একেধৰণৰ কথা কয় জীৱনৰ অনুভৱ টোটেলি এটা বেলেগ বস্তু আৰু এইসকল অনুভৱী ব্যক্তি এই অনুভৱী ব্যক্তিসকলে গোটেই জীৱনৰ অনুভৱৰ পৰা গোটেই জীৱনৰ ষ্ট্ৰাগলৰ পৰা যিখিনি আজি মূল মন্ত্ৰ হিচাপে নৱপ্ৰজন্ম তোমালোকলৈ দিছে বা বৰ্তমানৰ অভিভাৱক সমাজকো মই ক'ব বিচাৰোঁ আপোনালোকেও নিজৰ শিশুটোৰ প্ৰতিভাৰ ক্ষেত্ৰতহে আগবঢ়াই দিয়ক অকল অকল অসম চৰকাৰৰ চাকৰি এটাই কৰিব লাগিব বা অকল চাকৰি কেন্দ্ৰিক হ'লেই নহ'ব সেই চাকৰিটো কৰি আপোনাৰ পুত্ৰ বা আপোনাৰ পুত্ৰীয়ে মানসিক সন্তুষ্টি লাভ নকৰিবও পাৰে গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ সকলো আজিকালি শিক্ষিত সকলো আজিকালি জ্ঞানী গুণী মানুহ গতিকে সকলোৱে বুজি পাব ছাৰ যিমানে নহওক ভাল লাগিলে আজি আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাক এটা সময় দিলে আৰু আজিৰ বাবে ছাৰ মই আপোনাৰ পৰা তথা বন্ধুসৱ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ